एसपी ना आशा लगे कहीं उठा उठी नहीं एसपी का हाथ सुन के हमरा मत SYCP जिंदाबाद 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 SYCP जिंदाबाद 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 खिलौंजे कमांडो जिंदाबाद 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 রোগ বাংলা লাইসেন্স আইসং চলিছে চলিছে চলিব আইসং জাস্টিস উই ওয়ান্ট জাস্টিস জিলাৰ অন্তৰ্গত ৰাণীগঞ্জ বজাৰত যোৱাকালি যিটো ঘটনা হৈ গ'ল গুলীচালনাৰ ঘটনা আগজাইকে গুলী ফুটোৱাৰ পিছতো আমাৰ ৰাণীগঞ্জ আৰক্ষী প্ৰশাসনে দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ ব্যৰ্থ হৈছে। এই দুষ্কৃতিকাৰীৰ ব্যৰ্থটো আজি নতুন কথা নহয়, আজি বিগত 4-5 বছৰ ধৰি বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত যোৱা বছৰ আমাৰ কমতাপুৰ অট'নমাছ কাউন্সিলৰ চিপৰ যিখন গাঁও সেই গাঁৱতো গুলীবৰ্ষণ কৰিছিল। বিলাসীপাৰা চহৰৰ মাজমজিয়াত বাছেৰ আলি হত্যাকাণ্ডকে ধৰি বিভিন্ন হত্যাকাণ্ড মৰাণস্ত্ৰ লৈ টিগিল গিলাই থাকে বিলাসীপাৰা সমজিলাৰ অন্তৰ্গতৰ ভিতৰত। আজিলৈকে কিন্তু বিলাসীপাৰা প্ৰশাসনে সক্ষম হোৱা নাই, তেওঁলোকক উচিত তদন্ত কৰি কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। আমি বিচাৰিছোঁ, খিলঞ্জীয়া ঐক্য মঞ্চই দাবী জনাইছোঁ, মাননীয় অসমৰ মুখ্যমন্ত্ৰী তেওঁ গৃহ বিভাগৰ দায়িত্বত আছে, তেওঁ এগৰাকী শক্তিশালী মুখ্যমন্ত্ৰী, তেখেতে যাতে এই বস্তুটোৰ প্ৰতি আওকাণ দিয়ে, যাতে ধুবুৰী জিলাখন অসমৰ ভিতৰত নে বাহিৰত। আমি এতিয়া তেখেতক প্ৰশ্ন কৰিছোঁ, ধুবুৰী জিলাখনত ইমান ঘটনা হৈছে, ড্ৰাগছ, তীৰ, জুৱা ইত্যাদিকে ধৰি চোৰ, আজিলৈকে কোনো এটা দুষ্কৃতিকাৰীক সম্পূৰ্ণৰূপে ভিনিছ কৰিবলৈ প্ৰশাসনে ব্যৰ্থ হৈছে বুলি আমি ভাবিছোঁ। আৰু আজি যোৱাকালি যি ঘটনা হৈ গ'ল, আমি দাবী জনাইছোঁ, ৰতন ৰায় অতি সংকটজনক, তেওঁ বাচে নে মৰে তেওঁলোকে আমি গেৰেণ্টি দিব নোৱাৰোঁ। হস্পিটেলত ভৰ্তি হৈ আছে। ৱাহিদুৰ ৰহমান, তেওঁৰ বয়স 45 বছৰ, আব্দুল গফুৰ, তেওঁ বৃদ্ধ 65 বছৰ। আটাইকেইগৰাকী ব্যক্তিক যাতে অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অতি গুৰুত্ব সহকাৰে তেখেতসকলক যাতে বিনামূলীয়া ট্ৰিটমেণ্ট কৰি সম্পূৰ্ণৰূপে সুস্থ কৰি তেখেতৰ ঘৰলৈ পঠিয়াই দিব ব্যৱস্থা কৰে। আৰু আমি খিলঞ্জীয়া ঐক্য মঞ্চৰ পৰা দাবী জনাইছোঁ, আহ্বান জনাইছোঁ, আমাৰ এই অঞ্চলৰ বিভিন্ন ৰাইজক, জাতি জনগোষ্ঠী যিমান আছে সকলোৱে নিৰাপত্তাহীনতাত ভুগিছে, তেখেতসকলক যাতে সুন্দৰকৈ প্ৰশাসনৰ তৰফৰ পৰা এটা সুন্দৰ পৰিৱেশ আনি দিব পাৰে, যাতে নিৰাপত্তা যাতে হীনতাত নভগে, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছোঁ। আৰু 12 ঘণ্টাৰ ভিতৰত যদি আসল দোষীক যদি কৰায়ত্ব কৰিব নোৱাৰে, আমি খিলঞ্জীয়া ঐক্য মঞ্চৰ তৰফৰ পৰা আমি বন্ধ ঘোষণা কৰি দিম, এইটো আমাৰ দাবী জনাইছোঁ।